আসসালামু আলাইকুম। আজি আমি এনেকুৱা এটা প্লেটফৰ্মৰ বিষয়ে কথা পাতিম যিটো প্লেটফৰ্মৰ দ্বাৰা ঘৰতে বহি মাহে লাখ লাখ টকা ইনকাম কৰিব পাৰিব। বলক আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি কথা পাতি আছোঁ ক'ব গৈ আছোঁ ফৰেক্স ট্ৰেডিং। এই ফৰেক্স ট্ৰেডিঙৰ মিনিং কি জানেনে? ফৰেক্স মানে হৈছে ফৰেইন এক্সচেঞ্জ, ট্ৰেডিং মানেতো জানোৱেই বিজনেছ। ফৰেইন এক্সচেঞ্জ বিজনেছ মানে ক'ব গ'লে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মুদ্ৰা অৰ্থাৎ টকা পইচা লেনদেনৰ ইলেক্ট্ৰনিক বিজনেছ। ইলেক্ট্ৰনিক মানে ইণ্টাৰনেট বিজনেছ। তো গতিকে চবে আমি ভালদৰে বুজি লওঁ। ফৰেক্স মানে হৈছে আন্তঃৰাষ্ট্ৰীয় অৰ্থাৎ বৈদেশিক মুদ্ৰা লেনদেন কৰাৰ বজাৰৰ এটা ইলেক্ট্ৰনিক মাৰ্কেট ব্যৱসায়। তো এইটো আমি বুজি পাইছোঁ সবেই। তো ইয়াত আমি কেনেকৈ ধৰণৰ ইনকাম কৰিব পাৰিম বা কি কৰিম এইটোৰ বিষয়ে কথা পাতিম। ইয়াত আমাক কি কৈছে, তিনিটা চিষ্টেম আছে ইনকাম কৰা, ঠিক আছে। এইটো হৈছে আমাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ নাম। তো ইয়াৰ ভিতৰতে আমাৰ ইণ্ডিয়াত 10,000টা ব্ৰকাৰ আছে। মানে ধৰকচোন যেনেকৈ নেকি ৰিজাৰ্ভ বেংকৰ আণ্ডাৰত ষ্টেট বেংক আছে, পাঞ্জাৱ বেংক আছে, এনেকুৱা ধৰণৰ ব্ৰাঞ্চ আছে। ঠিক তেনেকুৱা ধৰণৰ এইটো হৈছে হেড আমাৰ বিজনেছ। ইয়াৰ ভিতৰত 10,000টা ব্ৰকাৰ আছে। তাৰ ভিতৰত আমাৰ ব্ৰকাৰটোৰ নাম হৈছে য়ৰ্কাৰ এফএক্স। য়ৰ্কাৰ এফএক্স এইটো চিষ্টেমটো হৈছে আগতে আছিলে মেনুৱেল, অনলাইন নাছিলে, কিন্তু অনলাইন হোৱা বহুত দিন হৈ গ'ল। আমাৰ অসমত 1978ৰ পৰা চলি আছে। তো এই অনলাইন হোৱাৰ পৰা কি হৈছে, মানুহৰ বহুত সুবিধা হৈছে। যোনে নেকি অনলাইন নিজে ট্ৰেডিং কৰিব জানে, যাৰ টেলেণ্ট আছে, সেইটো নিজে নিজে কৰি আছে, লাখ লাখ টকা ইনকাম কৰিও আছে বা লছো খাই আছে। নিজে কৰাটো মানে ৰিস্ক আছে। কিন্তু আমাৰ এইটোতে এটা চিষ্টেম আছে কি যে নিজে কৰিব নালাগে। সাধাৰণ চিধা সৰল ঘৰৰ মানুহবোৰৰ কাৰণে এটা চিষ্টেম হৈছে আপুনি ইয়াত ৰবৰ দ্বাৰা ব্যৱসায় কৰিব পাৰিব। কেনেকৈ কৰিব লাগিব? প্ৰথমতে আপুনি আইডি এক্টিভ কৰিবৰ কাৰণে মানে ডিমেট একাউণ্ট। ফৰেক্স ট্ৰেডিং মানে বৈদেশিক মুদ্ৰা লেনদেন কৰিবৰ কাৰণে ডিমেট একাউণ্টৰ প্ৰয়োজন হয়। তো এই ডিমেট একাউণ্ট যেতিয়া আমি কৰিম, এই ব্যৱসায়টো কৰিবৰ কাৰণে ডিমেট একাউণ্ট লাগিব। যেনেকৈ নেকি ছেভিং একাউণ্ট, কাৰেণ্ট একাউণ্ট, ছেম এইটো চিষ্টেম আছে ডিমেট একাউণ্ট। তো ডিমেট একাউণ্ট কৰিবৰ কাৰণে আপোনাক এই 10,000 টকা এটা ফিজ যাব। আপোনাৰ এই 10,000 টকা যে ফিজ যাব আপোনাৰ পৰা এনে নিনিয়ে। সিহঁতে কি কৰিব, এটা আপোনাক বটব্ৰ নামৰ এটা ৰব দিব। ৰব এটা দিব, ৰবয়ে আপোনাক বিজনেছ কৰি দিব। আপুনি নিজে ইয়াত বিজনেছ কৰিব নালাগে। নিজে কৰিলে কি হ'ব, লাভ লছ দুইটাই হয়। দ্বিতীয় কথা, উপযুক্ত জ্ঞান থকা দৰকাৰ। কিন্তু ইয়াত আমাক কি কৰিব, ৰবয়ে বিজনেছ কৰি দিব। তে ৰবয়ে যে বিজনেছ কৰি দিব, 10,000 টকা দি আমি আইডি খুলিলো, আমাক এটা ৰব দিলে। এতিয়া ইয়াত এটা কথা ভাবি চাওক যে আমি যদি এটা দোকান খোলো, দোকান খুলিলে কি হয়, এটা মানুহ যদি ৰাখোঁ তেতিয়াহ'লে সি আমাক ইনকাম কৰি দিয়ে। দোকানত মাল উঠাব লাগে, দোকানত বহুত খৰচা আছে। তো সেই খৰচাখিনি যদি আমি সেই খৰচাখিনি ছেম চিষ্টেম আৰু ধৰকচোন আমি ৰবক দিলোঁ। ছাপ'জ 1 লাখ টকা এটা ৰবক দিলোঁ যে 1 লাখ টকা তুমি লোৱা, মোক বিজনেছ কৰি দিবা, 1 লাখ টকা। তেতিয়াহ'লে ৰবয়ে কি কৰিব, এই ট্ৰেডিঙত ট্ৰেড কৰিব। ঠিক আছে, ট্ৰেড কৰিলে কোম্পানীৰ ফালৰ পৰা, এই মাৰ্কেটৰ ফালৰ পৰা আমাৰ কি হ'ব, যিখিনি ৰিস্ক আছিলে, লছৰ ৰিস্ক সি ল'ব, ৰবয়ে ল'ব। কিন্তু আমাক প্ৰত্যেক মান্থ 6% প্ৰত্যেক মান্থ দিব। কৈছে যে 5%ৰ পৰা 15%লৈকে পাৰ মান্থ প্ৰফিট দিব আমাক। কিন্তু মোৰ এক্সপিৰিয়েঞ্চত 2 বছৰ এক্সপিৰিয়েঞ্চত 6%ৰ তলত অহা নাই। সেইকাৰণে মই ডাইৰেক্ট 6%ই কৈছোঁ যে মিনিমাম 6% প্ৰফিট দিব। অৰ্থাৎ 6,000, 1 লাখ টকাত 6,000। তো 6,000 যে ইনকাম দিব 1 লাখ টকাত, সেইটো হৈছে এটা ইনকামৰ ৰাস্তা যে ৰবয়ে এইটো আমাক এইটো চিষ্টেমত ইনকাম কৰি দিব। ইয়াত আৰু কিছুমান ইনকাম আছে, সেইকেইটা কৈ আছোঁ। তো চাই থাকক মনোযোগ দি। তো একটা তো কলোই ইনভেস্ট
আরেকটা হচ্ছে এইটো ইনভেস্ট দি তো ইনকাম করিলই ইনভেস্ট যিমান করিল এতিয়া কথাটো হৈছে আৰু একটা ইনকামৰ ৰাস্তা আছে এটো হৈছে চেইন সিস্টেম অর্থাৎ নেটৱৰ্ক হে ইনকামৰ ৰাস্তাত কেনেকৈ কি কৰিব লাগিব চাও আপুনি তো 10,000 দি ঘুমালে আপোনাৰ হাতত পইচা নাই ইনভেস্ট কৰিব পৰা নাই ইয়াত আৰু এটা ৰাস্তা আছে কি আছে ধৰক আপোনাৰ ৰেফাৰ আইডি এটা থাকিব সেই ৰেফাৰ আইডি যদি আপুনি লেফট সাইডত এজন দিয়ে তেতিয়ালে পাব আপুনি 1600 টকা জাস্ট মানুহজন যে জয়েন কৰিছে হেতু বাবদ আপুনি পাব 1600 টকা লেফট সাইডে আপুনি ৰাইট সাইডে আপুনি 9 জন দিব পাৰিব ডাইৰেক্ট আপোনাৰ তলত 9 জন দিব পাৰিব তো 9 জনে আপুনি 1600 কৰি পালে কিমান পায় তো 13400 টকা আপুনি পাই আছে তো মানুহ জয়েন দিয়াৰ লগে লগে এটো পাই আছে এটো হৈছে আপোনাৰ ফাৰ্স্ট লেভেলৰ ইনকাম দ্বিতীয় লেভেলৰ ইনকাম হৈছে যেতিয়া এই এজনে ইয়াত দিব 10 জন তাৰ পৰা আপুনি পাব 800 টকা আৰু ইয়াৰ 10 জন 9 জনে আপোনাক দিব 90 জন তাৰ পৰা পাব আপুনি 800 টকা কৰি একজনৰ পৰা 800 টকা কৰি আৰু ইয়াৰ 10 জনৰ একজনৰ পৰা 800 টকা কৰি এটো হৈছে সেকেন্ড লেভেল এনুকা কৰি 30টা লেভেললৈকে আপোনাৰ ইনকাম আছে সেম 30টা লেভেললৈকে আপোনাৰ ইনকাম আছে যদি মানুহ ঘুমায় এতিয়া এই মানুহবোৰ ঘুমায় তো বহি না থাকে নিশ্চয় কোনো না কোনো কাম কৰিব এতিয়া কোনোবা যদি ইনভেস্ট কৰিলে ধৰক এজন মানুহে আপোনাৰ তলৰ এজন মানুহে 10 জন আছিল 10 জনৰ ভিতৰত ধৰকচোন কমসম কৰি 5 লাখ টকা এটা ইনভেস্ট কৰি পালে কিহতে 5 লাখ টকা এটা ইনভেস্ট কৰি পালে এতিয়া তাৰ কিহতৰ ইনকাম হ'ব কিমান 6% অর্থাৎ 6 গুণ 30,000 কিহতৰ ইনকাম হ'ব ইয়াত আপোনাৰ প্ৰফিট কি আপোনাৰ প্ৰফিট হ'ব এইটো ফার্স্ট লেভেলৰ কথা কৈ আছো ফার্স্ট লেভেলৰ ইনকামৰ পৰা আপুনি পাব 12% অর্থাৎ এই 5 লাখ ইনভেস্ট কৰিছে কিহতে পাব 30,000 সেই 30,000 পৰা আপুনি পাব 12% মোটামুট 3,600 টকা এটো আপুনি ফার্স্ট লেভেলৰ পৰা যদি সাপোজ 5 লাখ কৰিলে হেতু সিস্টেমত আপুনি সেকেন্ড লেভেলৰ পৰা আপুনি পাব 5% ইনভেস্টৰ কথা কৈ আছো দে থার্ড লেভেলৰ পৰা 4% এনেকে কৰি 30টা লেভেললৈকে সেম ভাবে 0.5 লৈকে 0.5% লৈকে আপোনাৰ ইনকাম আহিব তো এটো হৈছে দুটা সিস্টেম গল তো এটো কথাটো কিন্তু ধেমালি নহয় চেইন সিস্টেমটো কিন্তু ধেমালি নহয় স্যার আপোনাৰ ফার্স্ট লেভেলৰ মানুহ হ'ব 10 জন ঠিক আছে সেকেন্ড লেভেলৰ মানুহ হ'ব 10 জনে দিব আপোনাৰ 10 জন কৰি এই একজনে দিলে 10 জন এই একজনে দিলে 9 জনে দিলে 90 জন তার মানে সেকেন্ড লেভেলত 100 জন মানুহ থার্ড লেভেলত 100 পূরণ 10 1000 জন ফোর্থ লেভেলত 1000 পূরণ 10 অর্থাৎ 10,000 মানুহ তার মানে ফোর্থ লেভেলত আপুনি 10,000 মানুহ হৈ যাব আপুনি কল্পনাই কৰিব নোৱাৰিব যে 30টা তো 30টা লেভেল আপুনি গণিব নোৱাৰিব আপোনাৰ লেভেলত যে কিমান মানুহ হ'ব গতিকে এই দুটা প্লেন বুজালো আৰু এটা প্লেন আছে হেতু কৈ আছো বাৰু দুটা ইনকামৰ ৰাস্তা দেখালো এটা হৈছে ইনভেস্ট আৰু এটা হৈছে নেটৱৰ্ক আৰু এটা ইনকাম ইয়াত আছে জানা মানে কি বিটকয়েনৰ কয়েন্স আছে কয়েন্সটো নামি বিটকয়েন তেনেকুৱা ধৰণৰ বহুত কয়েন্স আছে বিএনবি কয়েন বহুত ধৰণৰ কয়েন আছে তো এইটো ট্ৰেডিংৰো এটা কয়েন আছে কি ট্ৰিলিয়নাৰ কয়েন অৰ্থাৎ টিএলসি শর্ট ফর্ম টিএলসি এই কয়েন কি হৈছে এই মাৰ্চ মাহৰ 6 তাৰিখৰ পৰা 30 তাৰিখলৈকে এটা অফাৰ দিছে ভাল এটা অফাৰ আছে এই অফাৰটো কি আপুনি ধৰক আইডি খুলি পিনে 10,000 টকা ইনভেস্ট কৰিলে তো 10,000 টকাৰ আপুনি টিএলসি পাব বৰ্তমান এটা টিএলসিৰ দাম এটো হৈছে 2.0 এটো টিএলসি ভাৰ্জন হৈছে 2.0 এটো ৰেট হৈছে $1 এটো ৰেট হৈছে $1 তো আপুনি সাপোজ 10,000 টকা দি খুলিলে আপুনি 10,000 টকাৰ কিমানটা পাব 9টা ডলাৰ পাব ও 90টা ডলাৰ পাব
মানে এটা ডলাৰৰ ক্ৰিপ্টোকাৰেন্সি ডলাৰৰ ৰেট হৈছে ইণ্ডিয়ান ৰুপি 90। তো আপুনি যদি 10,000 টকা ইনভেস্ট কৰে 90টা ডলাৰ পাব, 90টা কইন পাব, টিএলসি পাব। এই টিএলসি চাওক ভ্যালু কিমান, যেতিয়া নেকি প্ৰথমত আমাৰ যেটো টিএলসি দিছিলে, টিএলসি অনলি টিএলসি, হেতু প্ৰথমত ষ্টাৰ্টিং আছিল 90 টকা, কিন্তু 8 মাহত আজি হেতু টিএলসিৰ দাম 4,365 টকা। তো আকৌ আমাক এটা সুবিধা দিছে টিএলসি 2.0। গতিকে বৰ্তমান এইটো মাহত যোনে আইডি খুলিব আৰু ইনভেস্ট কৰিব তাৰ কাৰণে এই অফাৰটো আছে এতিয়াও। গতিকে সবে মিলি ইয়াত ইনভেস্ট কৰিবৰ কাৰণে চেষ্টা কৰক। এইটো হৈছে টিএলসিৰ ফালৰ পৰা তৃতীয় ইনকাম। ইয়াত আৰু এটা সিস্টেম আছে, ধৰকচোন আপুনি যদি কয় যে মই কিনি লম টিএলসি, মই ইনভেস্ট কৰা নাই, আইডিয়া আগতে খুলিছো, এতিয়া মই কিনি লম, তো কিনি ল'ব পাৰে, যেতিয়া নেকি দাম বাঢ়িব সেল কৰি দিব। তো মোটামুটি এটা টিএলসিৰ আমাৰ কোম্পানীয়ে প্ৰতিশ্ৰুতি দিছে 2027ত এটা টিএলসি ৰেট হ'ব $13,500। $13,500 ইণ্ডিয়ান ৰুপি কিমান হ'ব জানেনে? 12,50,000 সামথিং তেনেকুৱা হ'ব। আপুনি হিসাব কৰি চাব 2027ত এটা টিএলসিৰ দাম হ'ব ইণ্ডিয়ান ৰুপি কমসে কম 12 লাখ। তো বন্ধুসকল এইটো হৈছে আমাৰ বিজনেছ। আপোনালোকে ভাল লাগিলে সাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটোৰ লগত জড়িত থাকিব। থেংক ইউ।